নমস্কাৰ পাৰ্ট 9 মানে কি ইয়াৰ আগত আমি 8টা ক্লাছ কৰিছো ঠিক আছে আসাম জিঅ'গ্ৰাফিৰ ওপৰত 8টা ক্লাছ কৰিছো আৰু আসাম মেপৰ ওপৰত 3টা কৰিছো টোটেল 11টা ক্লাছ প্লেলিষ্টত দিয়া হৈ আছে আৰু তাত কমপ্লিট কনচেপ্ট দিয়া হৈ আছে আৰু আমি এতিয়া এমচিকিউজ কৰি আছো ঠিক আছে আৰু এমচিকিউজ কৰাৰ সময়ত কনচেপ্টখিনি আকৌ নিদিওঁ যিসকলে প্ৰথমৰ পৰা ফ'ল' কৰি আহিছে ছেছনটো বা ছিৰিজটো তেওঁলোকে চাই যাওক মনত পেলাওক আৰু যোনে নতুনকৈ আহিছে এইটো ক্লাছ স্কিপ কৰক কৰি ছিৰিজটো চাওক আদাৰৱাইজ যদি বিচাৰে যে কুৱেশ্যনখিনি কৰিব মানে আপোনাৰ মন আছে তেনেহ'লে এই ক্লাছটো কৰিব পাৰে ঠিক আছে সেইকাৰণে মই প্ৰথমে কৈ লৈছোঁ পিছত যাতে আপোনালোকে খেলি মেলি নালাগে মই ইয়াত খালী কুৱেশ্যনটো দেখুৱাম আৰু এনচাৰ কৰি যাম অ'কে প্ৰথম যদি চাই প্ৰথম কুৱেশ্যনটো আমাক কৈছে যে হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ চাওক ব্ৰহ্মপুত্ৰ পাৰ হৈ যায় এইফালে যিমানবোৰ উপনৈ আছে উত্তৰ পাৰ আৰু এইফালে কি আছিল আপোনাৰ দক্ষিণ পাৰ মানে অন্তিমখন এইফালে যদি চাই কোনখন হ'ব শংকুচ ঠিক আছে শংকুচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী নৰ্থ চাউথ অ'কে তাৰপিছত সুধিছে যে ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰমছ হুইচ ড্ৰেইনেজ পেটাৰ্ণ ডিউৰিং উইণ্টাৰ ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো পেটাৰ্ণ কৰে আমি জানো যে ব্ৰেডেড ঠিক আছে এইটো আপোনাৰ নৰ্থ বেংকৰ লাষ্টখন হয় আৰু চাউথ বেংকৰ অন্তিমখন কি হয় সেইটো আপোনালোকৰ কাম তাৰপিছত সুধিছে যে দ্য বৰাক ভেলী ইজ ছেপাৰেটেড ফ্ৰম দ্য ব্ৰহ্মপুত্ৰ ভেলী বাই দ্য যে বৰাক উপত্যকাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা পৃথক কিহে কৰিছে কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল নিশ্চয় আপোনালোকে জানে অসমৰ ফিজিঅ'গ্ৰাফিক ডিভিজন কেইটা আমি তিনিটা ভাগত মেইনলি ভগাওঁ কি আছিলে ব্ৰহ্মপুত্ৰ কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল আৰু এইফালে আপোনাৰ বৰাক চ' এই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজতে আমি ইয়াক পাওঁ অ'কে তাৰ পাছৰ কুৱেশ্যন হ'ল যে হুইচ ৰিলিফ ফিচাৰ প্ৰটেক্টছ আছাম ফ্ৰম কোল্ড পলাৰ উইণ্ডছ ইন দ্য উইণ্টাৰ যে অসমত শীতকালত ঠিক আছে যি শীতল মেৰু বতাহ আহে ন তাক কোনে ৰক্ষা কৰে জানে হিমালয় নাথাকা হয় অসমত প্ৰচুৰ ঠাণ্ডা পৰিলে হয় যি পলৰ পৰা ঠিক আছে পলাৰ যি কোল্ড উইণ্ড আহে তাক শীত বতাহক শীতল মেৰু বতাহক কোনে ৰক্ষা কৰে হিমালয়ে প্ৰটেক্ট কৰি ৰাখে যাৰ কাৰণে ঠাণ্ডা দিনত সেই ঠাণ্ডা বতাহটো আমাৰ অসমত সোমাব নোৱাৰে অ'কে তাৰপিছত সুধিছে যে হোৱাট কণ্ডিশ্যন প্ৰিভেইলছ ডিউৰিং উইণ্টাৰ ইন আছাম অসমত শীতকালত কি অৱস্থা বিৰাজ কৰে এতিয়া ঠাণ্ডা চলি আছে হয়নে কি কৰে ঠাণ্ডা আৰু শুকান হয়নে কোল্ড এণ্ড ড্ৰাই ইন উইণ্টাৰ ছিজন অসমত ঠাণ্ডা আৰু শুকান হয়নে এতিয়া গাবোৰ আমাৰ শুকাই যায় নে নাই ফিল কৰে নাই যে ড্ৰাই অ'কে বাকী মই কৈছোঁৱে যে ইয়াৰ কনচেপ্টসমূহ বা ইয়াৰ বিতংকৈ পঢ়িব হ'লে আপোনালোকে এই ছিৰিজটো কমপ্লিট পঢ়িব লাগিব মই আকৌ কৈছোঁ আছাম জিঅ'গ্ৰাফিৰ 8টা ক্লাছ আৰু আছাম মেপৰ ওপৰত 3টা ইউটিউবতে এভেইলেবল যদি আপোনালোকে চাই মই ওপৰত দিয়ে দিছোঁ প্লে'লিষ্ট দুটা আৰু ডিছক্ৰিপশ্যনতো দি দিম মই আপোনালোকে তাতে গৈ চাব পাৰিব ঠিক আছে তো 11টা ছেশ্যন চাব আপোনালোকৰ কাৰণে বহুখিনি আছাম জিঅ'গ্ৰাফি একদম মেক্সিমাম বস্তু ক্লিয়াৰ হৈ যাব ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ডাজ নট পাছ থ্ৰু দ্য হিলছ অফ অৰুণাচল প্ৰদেশ তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ পাহাৰৰ মাজেৰে পাৰ হৈ নাযায় চাওক সোৱণশিৰি কামেং লোহিত এই তিনিখন যদি আপোনালোকে মেপত চাইছিলে তেনেহ'লে দেখিব যে অৰুণাচলৰ প্ৰদেশৰ পাহাৰৰ মাজেৰে আহে কিন্তু কপিলি এইখনতো অপজিট ছাইড আছে ন কপিলি ৰিভাৰ এইখন ডাজ নট পাছ তে কুৱেশ্যনটো এবাৰ ভালদৰে পঢ়ি ল'ব কি সোধে আৰু হুইচ ইজ দ্য হাইষ্ট ডিষ্ট্ৰিক্ট ইন আছাম ইন টাৰ্মছ অফ এৰিয়া এলেকাৰ হিচাপত অসমৰ কোনখন জিলা সৰ্বোচ্চ যদি চাই এজ পাৰ 2011 চেঞ্চাছ আমি চাব লাগিব বাক্সা কাৰ্বি আংলং যোৰহাট ডিব্ৰুগড় এইকেইখনৰ ভিতৰত যদি চাই আমাক ইন টাৰ্মছ অফ এৰিয়া তো কাৰ্বি আংলং তাৰপিছত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড ফৰেষ্ট কম্বিনেশ্যন ৰিপ্ৰেজেণ্ট দ্য ফৰেষ্ট কভাৰ্ড আণ্ডাৰ প্ৰজেক্ট টাইগাৰ ইন আছাম চাওক মই এটা বস্তু হয়তো ক'ৰবাত মিষ্টেক কৰিছিলোঁ মানে টাইগাৰ ৰিজাৰ্ভ যে বনাই মানে কি আণ্ডাৰ প্ৰজেক্ট টাইগাৰ অ'কে তো খেলি মেলি নকৰিব ইয়াত সুধিছে যে কোনকেইখনত প্ৰজেক্ট টাইগাৰ আপোনাৰ আণ্ডাৰত আছে যদি ভালদৰে মন কৰে তেনেহ'লে পাব যে নামেৰি ওৰাং কাজিৰঙা মানাছ এই চাৰিখন আণ্ডাৰ প্ৰজেক্ট টাইগাৰ বা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন হ'ল যে হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অসমৰ তলৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই চাওক কাছাৰ আছে আন্তৰ্জাতিক আৰু মই কি কৈছিলোঁ আন্তৰ্জাতিক আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট সেইকাৰণে আপোনালোকে কনচেপ্ট ক্লাছখিনি কৰিব লাগিব এই কুৱেশ্যনখিনি কৰিবৰ কাৰণে বহুত ভাল কুৱেশ্যন হয়
এনেকুৱা কুৱেশ্যন পাব আৰু সেইকাৰণে মই পুনৰ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কনচেপ্টখিনি ল'ব কাৰণ এবাৰ লোৱাৰ পিছত আপোনালোকৰ লাইফ টাইমৰ কাৰণে এইখিনি কামত আহিব ঠিক আছে চ' ইয়াত যদি চাই বাক্সাই কৰে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কাছাৰে কৰে কোকৰাঝাৰে কৰে কিন্তু ধেমাজিয়ে নকৰে ধেমাজিয়ে কি কৰে ইণ্টাৰ ষ্টেট অৰুণাচলৰ লগত কৰে ঠিক আছে এইটো ইণ্টাৰ ষ্টেট কোনটো ইণ্টাৰনেশ্যনেল সেইবোৰ আপোনালোকে জানিব লাগিব আৰু মেপখনৰ ছিৰিজটো যদি এবাৰ ভালদৰে চাই মই আপোনালোকক কৈছোঁ যে এই কুৱেশ্যনবোৰ কেতিয়াও ভুল নহয় আৰু কেনেকুৱা কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে আপোনালোকে অলপ পাছত গম পাই যাব ইয়াত কৈছে যে হোৱাট ইজ দ্য লেংথ অফ বৰাক ৰিভাৰ ইন আছাম অসমত বৰাক নদীৰ দৈৰ্ঘ্য কিমান 225 কিলোমিটাৰ নেক্সট কুৱেশ্যন যে জাগিৰোড টাউন ইজ লোকেটেড জাগিৰোড টাউনটো অৱস্থিত ক'ত ইয়াত কৈছে যে 50 কিলোমিটাৰ ৱেষ্ট টু গুৱাহাটী 50 কিলোমিটাৰ ইষ্ট টু নগাঁও সাউথ অফ দ্য আছাম 50 কিলোমিটাৰ ইষ্ট টু গুৱাহাটী ক'ত হয় তাৰ কাৰণে আপোনালোকে জানিব লাগিব যে জাগিৰোড চহৰখন ক'ত আছে আৰু জাগিৰোড চহৰখনে কিয় আহিলে সেইবোৰ জানিবৰ কাৰণে আপোনালোকে সেই মেপৰ ছেশ্যনকেইটা চাব লাগিব তথাপিও মই কওঁ যে জাগিৰোড মৰিগাঁও ডিষ্ট্ৰিক্টতে পৰে এইখিনিতে আছে যদি আপুনি ভালদৰে মন কৰে এখন দিছপুৰ চ' এইখিনি মানতে আছে আৰু মানে এপ্ৰক্সিমেটলি কৈছোঁ গুৱাহাটীৰ পৰা কি হয় 50 কিলোমিটাৰ এফালে কি হয় ইষ্ট 50 কিলোমিটাৰ ইষ্টত এফালে ইষ্ট ৱেষ্ট নৰ্থ এণ্ড চাউথ ঠিক আছে তো ইয়াত যদি ভালদৰে অপশ্যনটো চাই কি আছে গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ ইষ্ট টু নগাঁও ন 50 কিলোমিটাৰ ইষ্ট টু গুৱাহাটী বাকী অপশ্যনকেইটা আপোনালোকে ধুনীয়াকৈ চাই ল'ব সেইকাৰণে মই আকৌ কৈছোঁ আছাম মেপ তিনিটা ছেশ্যন দিয়া আছে কমপ্লিট চাই দিয়ক সকলো কুৱেশ্যন কৰিব পাৰিব তাৰপিছত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ দ্য চাউথ মোষ্ট অফ আছাম এইকেইখনৰ ভিতৰত যদি চাই ডিফু হাফলং হামৰেন ধলাই ইয়াৰ ভিতৰত আটাইতকৈ দক্ষিণত থকা ঠাই কোনখন ডিফু হামৰেন হাফলং ধলাই ইয়াত আছে ঠিক আছে তো ইয়াত যদি চাই আপোনালোকে আটাইতকৈ দক্ষিণত থকা ঠাই কোনখন ধলাই এতিয়া কুৱেশ্যন কৰিব পাৰে যে কিয় এইকেইখন ঠাই দিলে আৰু যদি বহুত বেলেগ বেলেগ ঠাই আহে তাৰো এনচাৰ পাই যাব আপোনালোকে এই ছেশ্যনটো চাব লাগিব তাতে মই কৈছোঁ যে আপোনালোকে কোনখিনি ডিষ্ট্ৰিক্ট চাব লাগিব বা কোনখিনি প্লেচ চাব লাগিব কোনখিনিৰ পৰা কুৱেশ্যন দিব পাৰে এনেকুৱা ঠিক আছে চ' আই থিংক আপোনালোকে বস্তুখিনি বুজিছে আৰু মই ৰেফাৰ কৰা ছিৰিজ কেইটা চাব আদাৰৱাইজ আপোনালোকে টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছআপ গ্ৰুপটো জইন কৰক তাতে মই আপোনালোকক এইবোৰ দি দিম ঠিক আছে প্লেলিষ্টবোৰ দি দিম অ'কে ইয়াত কৈছে যে বৈশিষ্ট্য টেম্পল ইজ লোকেটেড এট বৈশিষ্ট্য মন্দিৰ ক'ত অৱস্থিত নীলাচল হিল ভস্মাচল হিল এইটোতো নহয় 50 কিলোমিটাৰ ৱেষ্ট টু গুৱাহাটী হয় জানো মনত পৰিছে আপোনালোকৰ ছেশ্যনটোত আমি দেখাইছিলোঁ ক'ত আছে সেইটো ডি য়েছ সাউথ ইষ্ট কৰ্নাৰ অফ গুৱাহাটী সাউথ ইষ্ট কৰ্নাৰ অফ গুৱাহাটীত আছে আপোনাৰ বৈশিষ্ট্য মন্দিৰ আৰু এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে কি কি কম্বিনেশ্যন আছে জানেনে এই কুৱেশ্যনবোৰ আপোনালোকে হিষ্ট্ৰিকেল প্লেচ প্লাছ অসমৰ মেপ এই দুটা কনচেপ্ট মিলাই আপোনালোকে কৰিব লাগিব আৰু তাৰ কাৰণে হিষ্ট্ৰিকেল প্লেচৰ ওপৰতো 3টা ছেশ্যন দিয়া আছে প্লেলিষ্টত পাই যাব মই ৰেফাৰ কৰি দিম আৰু এনেকৈ কানেক্ট কৰি কনচেপ্টবোৰ কানেক্ট কৰি আপোনালোকে নিজৰ বেছটো ফাউণ্ডেশ্যনটো বিল্ড আপ কৰিব লাগিব আৰু ষ্ট্ৰং কৰিব লাগিব তাৰ পাছত যিকোনো কুৱেশ্যন আপোনালোকে কৰিব পাৰিব ঠিক আছে এই কুৱেশ্যনটো চাওক যে হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ নট লোকেটেড ইন দ্য সাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ তলৰ কোনখন ঠাই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত নহয় চাওক সীতাজখলা জানে দক্ষিণ পাৰত চন্দ্ৰপুৰ দক্ষিণ পাৰত জালুকবাৰী দক্ষিণ পাৰত শুৱালকুছিখন আপোনাৰ উত্তৰ পাৰত অৱস্থিত কোনখন দক্ষিণত অৱস্থিত নহয় ঠিক আছে তো কিমান ঠাই আছে কিন্তু কোনবোৰ চাব য়েছ যিবোৰ নিউজত থাকে সেইকাৰণে আপোনালোকে সেই ছেশ্যনটোত গম পাই যাব কেনেকৈ কি চাব লাগিব আৰু তাত একদম কমপ্লিট 3টা ক্লাছ মেপ ভালদৰে দিয়া হৈ আছে নাও ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং টেম্পল ইজ লোকেটেড এট দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ফ্ৰম গুৱাহাটী তলৰ কোনটো মন্দিৰ গুৱাহাটীৰ পৰা আটাইতকৈ কম দূৰত্বত অৱস্থিত চাওক টিলিঙা মন্দিৰ ক'ত আছে জানে তিনিচুকীয়া নেঘ্ৰিটিং শিৱদৌল গোলাঘাট মহাভৈৰৱ মন্দিৰ তেজপুৰ দেওশাল জাগিৰোড মৰিগাঁও ডিষ্ট্ৰিক্ট এইটো গুৱাহাটীৰ পৰা আটাইতকৈ ওচৰত আছে ঠিক আছে অ'কে এতিয়া ইয়াৰ কাৰণে আপোনালোকে কি জানিব লাগিব যে এই মন্দিৰটো ক'ত আছে মানে কোনটো মন্দিৰ ক'ত আছে সেইটো জানিব লাগিব লগতে ডিষ্ট্ৰিক্টখন আপোনালোকে মেপত কোনখন ডিষ্ট্ৰিক্ট গুৱাহাটীৰ পৰা বা ক'ৰ পৰা কিমান ডিষ্টেঞ্চ আছে সেইটো জানিব লাগিব বাকী ৰেফাৰেঞ্চ পইণ্টটো গুৱাহাটীয়ে ল'ব কুৱেশ্যনবোৰত এতিয়া তিনিচুকীয়া গোলাঘাট শোণিতপুৰ মৰিগাঁও কোনটো টেম্পল ক'ত আছে আৰু মেপখন ভালদৰে মনত থাকিলে এই কুৱেশ্যনবোৰ একেবাৰে ইজি আদাৰৱাইজ ভাবি থাকিব লাগিব যে এইটো ক'ত আছে কি আছে ঠিক আছে তো আপোনালোকে এইবোৰ কুৱেশ্যন এনেকৈ কৰিব লাগিব দেওশাল মন্দিৰ মৰিগাঁও ডিষ্ট্ৰিক্ট বা জাগিৰোডৰ ওচৰতে আছে আপোনালোকে নিশ্চয় গাড়ীৰে গ'লে দেখা পায়
তাৰপিছত এইটো কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট প্লেচ চিপাজাৰ ইজ ইনকাৰেক্ট, যে চিপাজাৰ স্থান সম্পৰ্কে তলৰ কোনটো কথা ভুল বুলি কৈছে। ঠিক আছে, এইটো আপোনালোকক হোমৱৰ্ক দিলোঁ, এইটো আপোনালোকে কি কৰিব সেইটো নিজেই কৰক, কাৰণ ধুনীয়াকৈ চিপাজাৰ ঠাইখনৰ ওপৰত ধুনীয়াকৈ আমি দি থৈছোঁ, এইটো চাই পেলাই আপোনালোকে কৰিব। অ'কে, তাৰ পাছত দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, আৰু তাৰ আগত যোৱাৰ আগত মই কওঁ, যদি আপোনালোকে এই বস্তুখিনি কনচেপ্ট প্লাছ MCQ ভিডিঅ' চিৰিজটো ল'ব বিচাৰে তেনেহ'লে 219 ৰুপিছত পাই যাব, আৰু PDF-সমূহ আপোনালোকক হোৱাটছআপত দিয়া হ'ব, আপোনালোকে ভালদৰে ৰাখিব, লাইফ টাইম ৰাখিব পাৰিব। এণ্ড ইম্পৰ্টেণ্ট টপিকবোৰ আছে, লগতে এই চিৰিজবোৰতো মেক্সিমাম ক'ত আছে, ইউটিউবতে আছে ভিডিঅ'জসমূহ, মই আপোনালোকক প্লেলিষ্টবোৰ দি দিম, বা আপোনালোকে নিজেও বিচাৰি চাব পাৰিব। আদাৰৱাইজ কিবা যদি আপোনালোকক ডাউট থাকে সুধিব পাৰে, আমি একদম অনলাইন ক্লাছ কৰি বা আপোনালোকক ফোন কৰি হ'লেও সকলোবোৰ ডাউট ক্লিয়াৰ কৰি দিম। ঠিক আছে, তাৰপাছত আৰু এটা কুৱেশ্যন আছিলে, ইয়াত কৈছে যে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ বজালী জিলাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ক'ত হয়। ঠিক আছে, এইটো কৰাৰ আগত মই এইটো কওঁ, ইয়াত কৈছে যে হেৰেঞ্জ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন দ্য অৰ্ডাৰ অফ দেয়াৰ ফৰ্মেশ্যন। লখিমপুৰ আগে হৈছে, তাৰপিছত যদি চাই চৰাইদেউ হৈছে, হয়নে, তাৰপিছত মাজুলী হৈছে, লেটেষ্ট বজালী। তো আপোনালোকে চনকেইটা জানে, আমি চনখিনি দিছিলোঁ, ইয়াত যদি চাই 4-4-2-1-3 ক'ৰবাত আছেনে, 4-2-1-3, য়েছ, অপশ্যন চি। আৰু এইটো আপোনালোকৰ হোমৱৰ্ক, দুটা হোমৱৰ্ক মই দিলোঁ আজিৰ ক্লাছত, আৰু এইটোতো ইজি বস্তু, বজালী কি হয়নে। চ' একেবাৰে সহজ কুৱেশ্যন মই হোমৱৰ্ক দিছোঁ দুটা আজি, আৰু এই দুটা মই সকলোৰে পৰা এনচাৰ মই পাম বুলি আশা কৰিলোঁ, যিসকলে আমাৰ ছেশ্যনটো একদম ডে 1-ৰ পৰা ভালদৰে চাই আছে। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে প্ৰথমে চিৰিজটো চাওক, চাই ফালে ইয়াৰ এনচাৰখিনি কৰিব, বা যদি জানে এনচাৰটো কৰিব বুলি মই আশা ৰাখিলোঁ। চ' নেক্সট ক্লাছ আমি আকৌ লগ পাম পাৰ্ট 10-ত। থেংক ইউ এভৰিৱান।